কিছু এক্সাৰচাইজ ৰানিঙত আগত মানে এইবিলাক কৰি ল'ব লাগে। আমাৰ শইকীয়া দেখাই আছে, দুই এটা দেখাই থাকক। গাইছ চাবলৈ পাইছে চাৰিওফালে অকল লাখপতীয়া বাইদেউ সেইবিলাক চাব পাইছে। কিমান আহিব মানুহ? কি আছে আজি? কি লাখপতীয়া বাইদেউ টোপনি ধৰিব আজি 10,000 টকাৰ কথা আছে। মই এনেকৈ ডিউটি দিবলৈ পাম আৰু বেছি দিন নাই। এপইণ্টমেণ্টটো দিব বুলি সুধিব আহিছোঁ। লাভ কৰিব চৰকাৰী খণ্ডত নিযুক্তিৰ লগে লগে আমি চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলক দিছোঁ। আজিৰ ভিডিঅ' আৰম্ভ ঘৰৰ পৰাই কৰিলোঁ। গাটো ইমান এটা ভাল নাই, টিভি ফিল্ডলৈ বুলি ওলাইছোঁ দুই এটা প্ৰেক্টিচ কৰিবলৈ। ডেইলি এক্সাৰচাইজ কৰিব লাগিব, নহ'লে মানে হাত ভৰিবিলাক খুলি নাথাকে। গৌৰৱ ভাই বেগটো মোৰ লগত থাকি গ'ল, সেইটো দিব আছে, সেইটো দিব যাম। এতিয়া বৰ্তমান বাইকখন উলিয়াই লওঁ। বাইকটো নামঘৰ যি সদায় মই ফিল্ডলৈ যোৱাৰ আগত প্ৰাৰ্থনা দি যাওঁ। বাকী বসন্তী ইয়াত সোমাই আছে মোৰ। এখন পুৰণা বসন্তী, এখন আজি এখনক লৈ যাওঁ। এতিয়া বাইকটো উলিয়াই লওঁ গাইছ। তো গাইছ আজি মামা আহিব নহয়। কিমান আহিব মানুহ? কি আছে আজি? কি লাখপতীয়া বাইদেউ আজি। তো গাইছ মামা আহিব, তালৈকে যাব লাগিব এপাক এটা। আমাৰ খুৰীহঁতি যাব এইফালে। মামাৰ লগত ফিল্ডৰ পৰা যাব লাগিব এপাক এটা। ফিল্ডলৈ যাওঁ। ৰাতিপুৱা কেইটা বজাত? 6টা বজাতে ওলালো নেকি? 6টা বজাতে। ঠিক আছে। আগতো চাব পাইছে ওলাই আছে চব লাখপতীয়া বাইদেউ। আজি মামা আহিব, মামাক চাবলৈ। মামা ফিল্ডলৈ অহা বহুত দেৰি হৈ গ'ল আজি। ৰ'দ ওলালে চাব পাইছে, ৰ'দ ক'ত পাই গ'ল। টিভি এক্সাৰচাইজবিলাক কৰি। বাকী গৌৰৱ ভাই ৰেডি নে? গৌৰৱ ভাই আজি যোৱা নাই, মোৰ লগত দৌৰিবা নেকি? এইফালে মোৰ বন্ধু নমস্কাৰ। তো ৰানিং ৰাতিপুৱাই আহে, বৰ ধুনীয়াকৈ মাৰি দিছে। তো নতুনকৈ এতিয়া ষ্টাৰ্ট কৰিছে, শুভেচ্ছা থাকিল, ভালদৰে দিবা। বাকী এতিয়া ৰেডি হৈ লোৱা। কিছু এক্সাৰচাইজ ৰানিঙত আগত মানে এইবিলাক কৰি ল'ব লাগে। আমাৰ শইকীয়া দেখাই আছে, দুই এটা দেখাই থাকক। তো ৰানিঙৰ আগত সূৰ্য নমস্কাৰ কৰিছে এইফালে। ৰানিঙৰ আগত যাতে এইবিলাক এক্সাৰচাইজ কৰি ল'ব আপোনালোকে। দুই এটা দেখাই আছে। মোৰ মানে কেমেৰামেন ধৰা নাই ন, সেইকাৰণে মানে মই শইকীয়াদাৰ পৰাই দেখাই আছোঁ। য়েছ। তো গাইছ এতিয়া আমাৰ শইকীয়াদাই ক'লে যে বডিটো গৰম কৰি ল'ব লাগে আগে। 1 hour later ৰানিং কৰিলোঁ, খুব কম কৰিছোঁ, এইকেইদিন দিব পৰা নাই। অলপমান কাম বন লাগি আছোঁ যে মনুষ্যতৰ ঘৰত, তো ভাগৰো লাগি আছে, অলপমান গাটো ভাল লগা নাই, সেইকাৰণে প্ৰেক্টিচ অলপমান কৰি আছোঁ। বাকী এইফালে কপিল ভাইহঁতি মানে ৰানিং চানিং কৰাৰ পিছত এইফালে অলপমান মাছাজ কৰি আছে। বাকী আজি মামা আহি আছে, তো মামাক লগ কৰিব যাম, ডাইৰেক্ট যাম, মামাক চাই আহিম। হাই হেল্ল'। মামাক ওচৰৰ পৰা চোৱা হেঁপাহ এটা আছিলে, তো আজি যাম এপাক এনেই কণ্টেক্ট চাবলৈ। বাকী দৌৰি আছে আৰু এতিয়া চাবলৈ পাইছে আমাৰ ফিল্ডৰ বেষ্ট টপাৰ মানে তাগৰা দিব পাৰে ৰানিং পূৰা মানে দৌৰি আছে এইফালে। 2000 years later তো গাইছ ফাইনেলি মামা ওচৰলৈ যাওঁ বুলি ওলাই আহিলোঁ চিটকি মই এইফালে বাইক লৈ। এতিয়া ডাইৰেক্ট গৈ থাকোঁ আৰু। তো গাইছ বাইক ষ্টেণ্ড কৰি দিলোঁ ইয়াতে, চব বাইক ইয়াতে ৰখা হৈছে।
আমাৰ বাইকখন তাতে ৰাখিলোঁ এতিয়া যাওঁ তাত ডাইৰেক্ট মামাক চাবলৈ যাওঁ আৰু ফাইনেলি আহি পাই গৈছে এইফালে বম ডবল পেণ্ডেল লৈছে সঞ্জু ভাই এইফালে সঞ্জু ভাই দোকান দি আছে নেকি অঁ নেকি ৰাস্তাত আমি এইটো বাহিৰ পৰা ঘূৰি গুচি গৈছোঁ ন টকাই চাবলৈ পাইছে চাৰিওফালে অকল লাষ্টতে বাইদেউ সেইফালে চাব পাইছে মামা আহিব খন্তেক পিছতে এতিয়া বৰ্তমান কি পাইছে এতিয়া গান গাই আছিলে অলপ আগত এতিয়া চাবলৈ আমি মতা মানুহ ভিতৰত নাই হোৱা ন অঁ মতা মানুহ তাত প্ৰদৰ্শন দিয়া নাই আমি ৰাস্তা পাই চাম আৰু আইডেণ্টি কাৰ্ড লাগিব আইডেণ্টি কাৰ্ড ন এই ৰাস্তা পাই চাম আৰু চাওক লাখপতীয়া বাইদেউ কিমান আহিছে কিমান 4 লাখ আহিছে ন অঁ 4 লাখ 40,000 আহিছে 40,000 মানুহ এয়া চাব পাইছে মানুহ একদম অকল ভিতৰত মহিলা ন অকল মহিলাই তাত মহিলা গোট চব এতিয়া বৰ্তমান মামা আহিব ইয়াতে আদৰিবৰ কাৰণে বহুত জাতি জনগোষ্ঠীয়ে ইয়াতে আদৰিবৰ কাৰণে ৰখি আছে চাবলৈ পাইছে ইয়াত আদৰিবলৈ আহি আছে আৰু বৰ্তমান মামাই মই এনেকৈ ডিউটি দিবলৈ পাম আৰু বেছি দিন নাই এপইণ্টমেণ্টটো দিব বুলি সুধিব আহিছোঁ মামা আহিব এতিয়া এনেকৈ ডিউটি দিব লাগিব মামা আহি পাব আৰু এইফালে আহি আছে মামা খোজকাঢ়ি আহিছে নে গাড়ীতে আহিছে দেখি নাই পোৱা খোজকাঢ়ি আহিছে চাগে ন আহি আছে এইফালে কেমেৰামেন ফ'কাছ কৰোঁ মামা জি আ ৰহা है কিমান মানুহ যে হৈছে তাত দেখি পালোঁ আৰু দেই মামা পুৰা গাড়ী মানুহে মানুহ ওচৰৰ পৰা চালোঁ ভাল লাগিলে বহুত কিন্তু এপইণ্টমেণ্ট এটা কেতিয়া দিব ফুৰিবলৈ সময় নাপালোঁ যি মানুহে মানুহ এতিয়া অলপমান এইফালে ভাষণকে শুনোগৈ মামাইনো কিনো কয় এনেখন মৰমৰ অ মোৰ আগৰ কেইটা পৃথিৱীত কতো বিচাৰি জনম ভিকুৰা লাভ কৰিব চৰকাৰী খণ্ডত নিযুক্তিৰ লগে লগে বেচৰকাৰী খণ্ডতো নিযুক্তিৰ এটা বহল এটা পৰিসৰ সৃষ্টি কৰাৰ কাৰণে চৰকাৰখনে অহৰ্নিশে কাম কৰিছে কিন্তু আমাৰ বহুতে যিটো কথা প্ৰচাৰ নকৰিল নীলিমা বাইদেউৰ ঘৰত পুৱাই ভক্তিমূলক সংগীতৰ সমান্তৰালকৈ তেখেতৰ ফোনত ভাহি আহে একোটা খবৰ এটা ডাঙৰ হেণ্ডলুম অৰ্ডাৰৰ খবৰ আহিছে এদিন সৰুকৈ কাপোৰ
আৰু 1 টকাকৈ ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলক দিছোঁ। মামাক চালোঁ। পুৰা মামাই ভাষণ দি আছে, এতিয়া চালোঁ আৰু ডাইৰেক্ট ঘৰলৈ বুলি যাওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এতিয়া বৰ্তমান মামাই টেট বিলাব আৰু ভিডিঅ'টো ইয়াতে অলপমান মামাক চাম বুলি ৰখি আছোঁ। এপইণ্টমেণ্ট এটা কেতিয়া দিব বুলি সুধিব বুলি ৰখি আছোঁ সুধিবলৈ কাৰণে, আৰু মোৰ ভেকেঞ্চি কেতিয়া আহিব সেইবিলাক সুধিবলৈও ৰখি আছোঁ, কিন্তু পাওঁনে চাওঁ। ভিডিঅ'টো ইয়াতে সামৰিম। অন্য এটা ভিডিঅ' লগ পাই আছোঁ।